খাই লওঁ জলপান খাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম ইয়াত RKB বইজ হোষ্টেলৰ চাই থাকিব ৱাও RKB বইজ হোষ্টেলৰ ভিউ আমি অকণমান খাই লওঁ ভাত অলপমান জলপানটো খাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম চাই থাকিব ইয়াত মানে ইয়াত ভিতৰৰ দৃশ্যটো আপোনালোকে চাই থাকক এয়া RKB হোষ্টেল কটন ইউনিভাৰ্চিটি গুৱাহাটীৰ ইমান সৌন্দৰ্য মায়া সজ্জা ৰাতিৰ পৰিৱেশ আপোনালোকে চাওক এইখন মঞ্চ ইয়াত আপোনাৰ শিল্পীবিলাকে তেওঁলোকৰ গানবিলাক পৰিৱেশন কৰিব অতিথিবিলাকে ইয়াক চাওক এই আমি এতিয়া আহি আছোঁ খাবলৈ আহি আছোঁ মানে ইয়াত খোৱা যায় মোক দেখা পাইছে খোৱা ঠাইটোত আমি আহি আছোঁ দেখুৱাই দিছোঁ এইটো চাওক কটন ইউনিভাৰ্চিটিৰ ভিউ ৱাও খোৱা ঠাই ইয়াত আহি গ'লে অকণমান খাই লৈ অকণমান জলপানটো খাই পেলাই আপোনালোকক পিছত তাৰে মঞ্চৰ আপোনাৰ ভিডিঅ'টো ভালকৈ দেখুৱাম আপোনালোকৰ শিল্পীবিলাকৰ তেওঁলোকৰ গান আৰু অতিথি যিবিলাক আহিব তেওঁলোকৰ আপোনালোকক হাস্যবিলাক আপোনালোকক দেখুৱাম চাই থাকিব ৱাও এতিয়া অকণমান খাই লওঁ জলপানটো খাই ফ্ৰেছ হৈ লওঁ ইয়াত ঠাণ্ডা পানী পায় পানী নাই নাখাওঁ দে ৱাও চাই থাকিব চাই থাকক কেৱল নিতুল দদেৰা ডাঙৰীয়াৰ নৃত্যানুষ্ঠান অৰ্থাৎ গীত কৰিব RKB বইজ হোষ্টেলৰ কটন ইউনিভাৰ্চিটিৰ গীত পৰিৱেশন নিতুল দদেৰা ডাঙৰীয়া মজা মজা নিতুল দা মজা ঠিক আছে আমাৰ RKB হোষ্টেলৰ সকলোৱে চাগে মোক চিনি পাইছে হয় না গীত পৰিৱেশন কৰে আমি সকলোৱে বিহু মাৰিছিলোঁ লগতে ধন্যবাদ দিছোঁ আপোনাৰ ঠিক আছে আমি প্ৰজন্ম উন্নতি ধেমেলীয়া কিছুমান বিহু গাইছিলোঁ হয় না ধন্যবাদ আমাৰ ঢুলীয়া আছে ঢুলীয়া আছে নে ইয়াত মিউজিয়ামৰ ঢুলীয়া নাই চাগে আছেনে ঢুলীয়া নহ'লে গানবোৰ গাই ভাল লাগিলে হ'লে বিহু গান গালোঁ আমাৰ RKB বইজ হোষ্টেলৰ এয়া সৌন্দৰ্যময় মনোমোহা মায়া সজ্জা ৰাতিৰ পৰিৱেশ অৰ্থাৎ এতিয়া 10টা বাজি গ'ল আপোনাৰ ৰাতিৰ পৰিৱেশ 10টা মানে আপোনাৰ 10টা 10 মান হ'ল এতিয়া পৰিৱেশ চাওক ইয়াৰ পৰা ভিউটো আপোনালোকক দেখুৱাইছোঁ মঞ্চখন ইমান সৌন্দৰ্যকৈ বনাইছে ইয়াৰ RKB বইজ হোষ্টেল কটন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট মৰমৰ ষ্টুডেণ্টবিলাক অৰ্থাৎ ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাকে এয়া আপোনাৰ মঞ্চত উঠিছে চাই লওক আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনি RKB বইজ হোষ্টেলৰ এইখিনিয়ে দৃশ্য আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনি এই RKB হোষ্টেলৰ গোটেই ল'ৰাটো মোৰ নিজৰ ঘৰৰ নিচিনা দেই সেইটো কাৰণে মানে কটন ইউনিভাৰ্চিটি RKB ধুনীয়াকৈ আমি গান বিহু গান ফূৰ্তি কৰিম হয় নাই আৰু এইফালে আছে সকলো এতিয়া আপোনাৰ মোহন দীপজ্যোতিগত মোহন ডাঙৰীয়া আৰু আমাৰ নিৰুপম শিল্পী আছে আপোনাৰ ছিংগাৰ বিধি বৰব দাস বহুত আছে জুবিন ডাঙৰীয়া আৰু বাইদেউ বহুত আছে এনেকুৱা মোহন দা আহিছে চাওক মঞ্চত উঠিছে দীপজ্যোতিগত চাওক লাগি আছো হোৱাগে নাই হয়নে নহয় মই দেখুৱাই আছোঁ চাইডে ভিডিঅ' ভিউ কামবেক হ'ব ন এতিয়া কমলৰ ভৈনীয়েক তোমালোকে যেনেকৈ ওলাবকে আশা কৰি থাকা ময়ো আশা কৰি আছোঁ এনেই কমলৰ ভৈনীয়েক কেনে ছাগলীয়ে মই নাজানো কিন্তু ইমান ধুনীয়াকৈ তোমালোকে সহযোগ কৰি আছা আৰু মই অকণ পাওঁতে দেৰি হ'ল তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ধন্যবাদ ৰজনীকান্ত বৰদলৈ কসমপলিটান ন আজি
মানে নতুনকৈ নৱাগতসকল আছেনে নাই? আছে। ভালকৈ পঢ়িবা। আচলতে বিশ্বাস কৰা, মোৰো কটনত পঢ়াৰ বহুত হেঁপাহ আছিল, আৰকেবি বয়ছ হোষ্টেলৰ হয়নে? নাই নাই, মানে কি জানানে, মই কটনত পঢ়া বহুত আশা আছিল, আৰু তাৰ কাৰণে যে ভালকৈ পঢ়িব লাগে সেইটো নাজানো। খালি মনতে আশা পঢ়ি ৰাখিছিলোঁ যে কটনত পঢ়িম। এতিয়া কটনত পঢ়িব নোৱাৰি, কটনৰ চোলাকে পিন্ধি আছোঁ আৰু পঢ়িম প্ৰথমৰ পৰা। দিয়া মোহনৰ এতিয়া বাইলুঙৰ কথা কৈছিলোঁ। বাইলুঙৰ ভাল পোৱা নে? আমাৰ কেকেশ্বৰ ভাল লগা কথাটো কি জানা, মানে চিৰিয়েল এখন যেতিয়া সকলোৱে ভাল পায়, তোমালোকে ইউথটোৱে যেতিয়া ভাল পোৱা আমাৰ বেছি ভাল লাগে, হয়নে? কেতিয়াবা যে তোমালোকে কোৱা ভাত খোৱাৰ সময়তো চিৰিয়েলখন চাওঁ, আমাৰ বিৰাট ভাল লাগে। সদায় চাবা। আৰু তোমালোকৰ মৰম চেনেহৰ আন্তৰিকতাৰ কাৰণে বেহৰবাৰী আউটপোষ্ট এতিয়া 13 বছৰ ৰানিং, গম পোৱা নাই? আৰু তোমালোকৰ এইটো অকল মৰম চেনেহ আশীৰ্বাদৰ কাৰণে, আৰু সদায় বেহৰবাৰী কেনেকৈ মৰম দি যাবা। এতিয়া আমাৰ কেকেশ্বৰ মই আজি আনিব পাৰিলোঁ, এটা বিশেষ সিদ্ধাৰ্থনা অহা কথা আছিল, কিন্তু ঘৰৰ পৰা ফোন আহিছে, কৈছে সিদ্ধাৰ্থনা কোনে কোনে ভাল পোৱা হাত দেখাইছোঁ। কেকেশ্বৰ ইমান ভাল পালে বা আকৌ কেকেশ্বৰ কোনে কোনে ভাল পায় হাত দেখা। মাই ডগ, এটা মোক চাওঁ এইবাৰ হাত দেখা মোক কোনে কোনে বেয়া পোৱা। মোহনৰ গালে বেলা দি অনুষ্ঠান বেছি দীঘলে মোহনৰ গালে বেলা দি তোমালোকে যিটো এটা কৈয়ে থাকা ভিডিঅ' আৰু এবাৰ দি দিয়ক। বেঙেনা দিছো মোহন ত্যাদি বেহাবাৰ আপুত দিনা দিন এই যে এই চাউথৰ চিনেমা যে পুষ্পা চিনেমা যে গানটো যে হিট হৈছে, তোমালোকৰ মনত আছেনে? এইটো যে মই অসমীয়া ভাষাটো বনাইছিলোঁ যে বাইলুঙৰ লগত। মামা হাতা মামা ইয়া মামা আটা মামা মুখ মামা হাতা মামা ইয়া মামা আটা মাম নগেৰে জীৱনে পবিনে পুত তোমাকে নাপালে জীৱনটো ফুট। হা এফাকে বিহু গাওঁ, অনুষ্ঠান বেছি দীঘল নকৰোঁ, আৰু অনুষ্ঠান আছে। মোহনৰ ঘৰত কি ক'ম কোৱা? এইটো হয়নে? মোহনক খোজটো এবাৰ দেখাই দিওঁ নেকি? হয় নহয়? হা ভিডিঅ' মোহনক খোজটো দিওঁ নে কি? হয় নহয় ক'বা? মোহনক খোজটো মই 1 2 3 বুলি ক'ম দেই। আৰু ইয়াৰ আগতে এটা বস্তু শিকাই যাওঁ, এই যে তোমালোকে পঢ়াৰ টেনশ্যনত থকা বিভিন্ন টেনশ্যন থাকে নে নাথাকে, ঘৰলৈও মনত পৰে, তেতিয়া কিন্তু আমি বেহৰবাৰী আউটপোষ্টত শিকাই দিছিলোঁ যে হাঁহিবলৈ, হয় নহয়? হাঁহিবলৈ বহুত মানুহে আজিকালি পাহৰি গ'ল, হয় নাই? মানুহ ইমান যান্ত্ৰিকতাৰ পাছত দৌৰিছে, মানুহ ইমান ফাষ্ট নিজকে ফাষ্ট কৰি ৰাখি আগত ওলাই যাবৰ কাৰণে ইমান চেষ্টা কৰে, মানুহে হাঁহিবলৈ পাহৰি গ'ল, হয় নহয়? আজিকালি আমাৰ এতিয়া এৰিয়াটো ষ্টুডেণ্টছ এতিয়া কম আছে। আমি যেতিয়া অনুষ্ঠানলৈ যাওঁ তেতিয়া কিছুমানে কয় যে দাদা ফটো আমি এইটো আমাকতো ভাল পায় ন, সেইকাৰণে ফটো এখন উঠিব খোজে, হয়নে? সেইটো কাৰণে কেতিয়াবা ধৰা ল'ৰাবিলাক আমাৰ ঠিকেই আছে ফটো উঠিবৰ কাৰণে, কিন্তু ছোৱালীবিলাকৰ লগত ফটো উঠিবলৈ হয়নে? পিছতে মই ৰৈ আছোঁ, মই কেনেকৈ উঠিছোঁ তাহাঁতৰ খবৰ নাই। বহুত ফটো যায় ইনষ্টাগ্ৰামত হওক ফেচবুকত দিয়ে, ছোৱালীবিলাক ধুনীয়া উঠি থাকে, মই পিছলৈ এনেকৈ থাকোঁ। সেইকাৰণে ফটো উঠাৰ সময়ত আমি অলপ সাৱধান হৈ থাকোঁ, হয় নহয়? আৰু মানে যেতিয়া তোমালোকে হাঁহিবলৈ মন নাযায়, ধৰা মোক এতিয়া তোমালোকক ক'লে এটা সময়ত দাদা ফটো এখন বা লগৰ ছোৱালীৰ লগৰে আহা ফটো তোমাৰ মুখটো বেয়া হৈ আছে, তোমাৰ হাঁহিবলৈ মন যোৱা নাই, গোটেইকেইটা হাঁহি আছে, তোমাৰ হাঁহিটো ওলোৱা মানে তোমাৰ টেনশ্যন এটা চলি আছে, ফটোখন ক্লিক কৰাৰ আগতে Feel the heat, let it rise in your chest.
জয়া strikes when the flow ignites. Gracias por la Passion's blood. Feel the love in every cut. জিন্দাবাদ Feel the heat, let it rise in your chest. শেষৰখিনি চাই লওক Bounce to the ভিডিঅ'টো সামৰণি rhythm মাৰিছোঁ of the forest. Groove so fierce, gonna light the streets. We own the night. Feel the RKB heat, Boys Hostel, Cotton University. let it